মোৰ ৰাজহাঁহ ভাগিছিলে ৰাজহাঁহ মই হোল লাইফ ডক্টৰে কৈছিলে যে মই হুইল চেয়াৰত থাকিম আজি মই থিয় হৈ গলো আৰু থিয় হোৱাৰ কাৰণে আহিছো সেইদিনাখনি মোক সৰু সজাত প্ৰশাসনে যাব দিয়া নাছিলে একচুৱেলি ভয় খাইছিলে কিন্তু মই কৈছো যে দাদা তাত চিৰনিদ্ৰাত শুই আছে মই ইয়াৰ পৰা ঘূৰি যাম সেইটো প্ৰশ্নই নুঠে তেওঁ মোক দেখি কান্দিছিল মই প্ৰত্যেকতে এই কথাটো কৈছো তেওঁ মোক দেখি কান্দিছিল প্ৰথমজন ব্যক্তি যি মোক দেখি তেওঁ চকুৰ পানী বৈ আহিছিল তেওঁ এজন বেলেগ মানে তেওঁ একক অনন্য অদ্বিতীয় 10টা জনম ললেও কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে মৃত্যু জুবিন গাৰ্গ আৰু বেছি শক্তিশালী জুই হয় জুই গতিকে জুইত হাত নিদিব দাদাক ন্যায় দিয়ক ৰাজনীতি নকৰিব দাদাৰ লগত আজি এমাহ পাৰ হৈ গ'ল প্ৰচেছ নাজানো এইবিলাক আমি কেৱল জুবিনদাৰ ন্যায়ৰ বাবে আৰু এই যাত্ৰা চলি থাকিব দাদাই মোক সুস্থ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেইমতে মই আজি থিয় হলো কাৰণে মই আহিব পাৰিছো দাদাৰ ওচৰলৈ তেওঁ মোক সুস্থ কৰাৰ প্ৰতিশ্ৰুতি দিছিল সুস্থ কৰি তেওঁ চিনেমাত কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু বাকীখিনি কমপ্লিট নহ'ল ভগৱানজন গুচি গ'ল আৰু ইতিমধ্যে বহুত বেছি ভাগি পৰিছো আৰু মোৰ এইবাৰ মই সৰু সজাত আহিছিলো সৰু সজাত এনেকৈ লাখ লাখ অনুৰাগীৰ মাজত এজন হৈ পেলাই মই দৰ্শন কৰিলো আৰু আজি আহিছো মই কেৱল জুবিনদাৰ ন্যায়ৰ বাবে দাদাৰ ন্যায়ৰ বাবে মোৰ এইটো যাত্ৰা মোৰ কষ্টৰ কাৰণে মই অলপো চিন্তা কৰা নাই আৰু আটাইতকৈ ভাল লাগিছে মই লাখ লাখ অনুৰাগীৰ মাজৰ এজন হৈ যে আহিছো সেইটো মোৰ বেছি ভাল লাগিছে আৰু এটা কথা সেইদিনাখনি লাখ লাখ মানুহ হৈছিলে দাদাৰ ৰেকৰ্ড সৃষ্টি কৰিছিলে মৃত্যুৰ পাছৰ জুবিন আৰু বেছি শক্তিশালী হৈ পৰিছিলে কিন্তু আজিও কোনো ব্যতিক্ৰম নহয় ইয়াৰ পৰিৱেশ আপোনালোকে দেখিলে গম পাব ভিডিঅ'টো যোগেদি কোনো ব্যতিক্ৰম নহয় দাদা অমৰ হৈ গ'ল ইতিমধ্যে অমৰ হৈ গ'ল অমৰ বুলি যে আমি কওঁ ভগৱানৰ অৱতাৰ বুলি যে কওঁ কাক কওঁ আমি ভগৱানৰ অৱতাৰ এয়াই আমি দাদাক যিসকলে চিনি পোৱা নাছিলে হয়তো এতিয়া ভাবক মৃত্যু জুবিন গাৰ্গ আৰু বেছি শক্তিশালী জুই হয় জুই গতিকে জুইত হাত নিদিব দাদাক ন্যায় দিয়ক ৰাজনীতি মেৰপাক আমি বুজি নাপাওঁ ৰাজনীতি নকৰিব দাদাৰ লগত আজি এমাহ পাৰ হৈ গ'ল প্ৰচেছ নাজানো এইবিলাক আমি কেৱল জুবিনদাৰ ন্যায়ৰ বাবে আৰু এই যাত্ৰা চলি থাকিব এবাৰ চাওক লাখ লাখ জনতা কোনো বিচলিত হোৱা নাই সেইদিনাখনি ৰেকৰ্ড কৰিছিলে ৱৰ্ল্ড ৰেকৰ্ড আৰু আজিও একেই কোনো ব্যতিক্ৰম নহয় গতিকে জুবিনদাৰ বাবে মোৰ এই যাত্ৰা তেওঁ মোক থিয় কৰাই দিছিলে